Hello everyone, কি খবৰ? স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লে। তো এই ভিডিঅ'ত আমি চেপ্টাৰ 10 টোৰ ওপৰত পঢ়িম, যোনটো নাম আছিলে যে an introduction to object oriented programming, তো OOP বুলিও কম। তো কথাটো চোৱা, অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং টো চাব গ'লে বহুত ডাঙৰ কনচেপ্ট। সেই তোমালোকে যদি ইন ফিউচাৰ যদি কম্পিউটাৰ সায়েন্স পাৰসিউ কৰা তেতিয়া গম পাবা। কিন্তু এই চেপ্টাৰটোত মানে তোমালোকক OOP কি হয় সেইটো এটা জাস্ট ইন্ট্ৰডাকশনটোহে দিয়া আছে, থিওৰিটিকেলি বস্তুবিলাক দিয়া আছে, মানে প্ৰগ্ৰাম ওয়াইজ কি একো ক্ৰিয়েট কৰা নাই মানে। তো সেইকাৰণে আমাৰ চাব গ'লে এই চেপ্টাৰটো একেবাৰে সিম্পল হৈ যায়, OOP বেসিক্স খিনিয়ে দি থোৱা আছে কি হয় কি নাই। তো ইয়াৰ পৰা মানে কি হয়, বস্তুখিনি কেইটামান বস্তু মনত ৰাখিব লাগে, এণ্ড তাৰ পৰাই মানে কুৱেশ্যন আহি যায় মানে। এই চেপ্টাৰটো কমন পেলাবলৈ একেবাৰে সহজ। প্ৰথমতে আমি চাই লওঁ বস্তুটো আমি শিকিবলৈনো কি গৈ আছো ইয়াত। প্ৰথমতে চা, আমি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং বা OOP শিকাৰ আগতে আমি প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিং বা POP নো কি হয় সেই বস্তুটো জানি ল'ম। এইবিলাক হয় কিনো POP OOP এইবিলাক হয় কিনো চাবা দেই। প্ৰথম মই এটা বস্তু লিখিম যে প্ৰগ্ৰামিং বা মানে পেৰাডাইম। তো পেৰাডাইম শব্দটো এইটো DIGM আছে যদি পেৰাডাইম বুলি পঢ়ে, যিটো নপঢ়ে। তো কথাটো কি হয়, এইটো মানে কিছুমান ডিজাইন প্ৰিন্সিপল বুলি ধৰিব পাৰিম আমি। চাবা মই ক্লিয়াৰলি সব বুজাই দিম। ডিজাইন প্ৰিন্সিপলছ। তো প্ৰিন্সিপলছ মানে নিয়ম। মানে ধৰি লোৱা তোমাক যেনিবা এটা প্ৰব্লেম সলভ কৰিব দিছে, তো সেই প্ৰব্লেমটো যেনিবা দুটা মানুহ আছে, তো দুটাই বেলেগ বেলেগ ধৰণে প্ৰব্লেমটো সলভ কৰিব পাৰে ন। সেই ধৰণ তুমি পেৰাডাইম বুলি সিম্পলি বুজিব জানো পাৰো মানে। এটা প্ৰগ্ৰামিং কৰিব যাওঁতে এটা পাৰ্টিকুলাৰ প্ৰব্লেম, চোৱা প্ৰব্লেম মানে এটা এপ্লিকেশন, এপ বিলাক বনাওঁতে সি এটা পাৰ্টিকুলাৰ প্ৰব্লেম সলভ কৰিছে, এটা বস্তু টাৰ্গেট কৰিছে। তো আলটিমেটলি প্ৰব্লেম মানে আমি সেই বস্তুটো বুজিছো যে এটা বস্তু সলভ কৰিবলৈ কাৰণে আমি বেলেগ বেলেগ ধৰণ ল'ব পাৰিম। সেই দুটা ধৰণহে আমাক সেই বস্তু শিকাইছে, মানে প্ৰগ্ৰামিং কৰাৰ ধৰণ দুটা, প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিং এণ্ড অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং মানে। তো সেই ধৰণ দুটা ওপৰতহে আমি পঢ়িম বস্তুটো, বুজি পালা নে? এণ্ড আমি অলৰেডি POP কৰিয়ে আছো, আমি C লেংগুৱেজ শিকিছো ন। তো Cও এটা প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজে হয় মানে। তাতো মানে আমি প্ৰচিডিউৰ লৈ পেলাইহে, তাৰ অৰিয়েণ্টেড মানে কি তাৰ এৰাউণ্ডত, তো মানে বেলেগ বেলেগ প্ৰচিডিউৰ বনাই মেলি আমি প্ৰগ্ৰাম কৰো মানে। একেবাৰে সহজ কথা, চাবা দেই। এই বস্তুটো বুজি পালো আমি। তো আমাক দুটা প্ৰগ্ৰামিং পেৰাডাইমৰ কথা কৈছে, OOP আৰু POP। এতিয়া প্ৰচিডিউৰ মানে কি চাবা দেই। আমাৰ প্ৰচিডিউৰ বা মেইনলি আমি ফাংচন। চোৱা এতিয়া আমি যিমানখিনি C প্ৰগ্ৰামিং শিকিলো, তাত আমি জানো যে C প্ৰগ্ৰাম এটা বনাবলৈ হলে আমি বেলেগ বেলেগ ফাংচন বনাব পাৰো। এটা যেনিবা ডাঙৰ প্ৰব্লেম এটা আছে যেনিবা, তো প্ৰব্লেমটোক আমি সৰু সৰু টুকুৰাকে ভাগ কৰিব পাৰো নে নোৱাৰো? যেনিবা মানে এটা পাৰ্টিকুলাৰ সেই প্ৰব্লেমটোৰ এটা বস্তু সলিউশন কৰিলে যেনিবা ফাংচন 1 টোৱে, এটা কৰিলে ফাংচন 2 টোৱে, এটা কৰিলে ফাংচন 3 টোৱে। তাৰপিছত সিহঁতকেইটা গোটেইকেইটাক আমি একেলগে INT মেইনত কল কৰি নিদিও জানো? তো এইটো ধৰণে আমি প্ৰগ্ৰাম বিলাক বনাই থকা নাই জানো এতিয়া, চিম্পল কে চাব গ'লে। কাৰণ তোমালোকক ইমান ডাঙৰ প্ৰগ্ৰামো দিয়া নাই যে আমি সেই এক্সাম্পল ল'বলৈ। তো আমি এনেকে বুজিম, চাবা দেই। এটা ডাঙৰ প্ৰব্লেম এটা আমি গোটেইখিনি INT মেইনত লিখাতকে যেতিয়া ফাংচন শিকিছিলো আমি, যে সেই বস্তুখিনি ডিফাৰেণ্ট ডিফাৰেণ্ট ফাংচন আমি ভাগ কৰি লৈছিলো, তাৰপিছত গোটেইখিনি ফাংচন আনি পেলাই আমি INT মেইনত কল কৰি দিছিলো। তো এতিয়া সেই বস্তুটোকে আমি প্ৰচিডিউৰ বুলি যদি ভাগ কৰো, ফাংচন বিলাক বনোৱা পাৰ্টটোকে যদি প্ৰচিডিউৰ বুলি ভাগ কৰো, তো বহুত প্ৰচিডিউৰ থাকে। তো সেইকেইটা এৰাউণ্ডতে এটা প্ৰব্লেম সলভ নকৰো জানো আমি? সেইকাৰণে তাক মানে এটা POP বুলি কৈছে, প্ৰচিডিউৰ অৰিয়েণ্টেড। প্ৰচিডিউৰ তাক অৰিয়েণ্ট কৰি পেলাই আমি প্ৰগ্ৰামিংটো কৰা হয়, এইটো প্ৰগ্ৰামিং কৰাৰ ধৰণটো মানে। বুজি পালা নাই? সেইটো POP বুলি কৈছে। তাত এতিয়া হয় কি চাবা দেই। তো প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিঙত মেইন কথা হৈ গৈছে ফাংচনটো। এণ্ড প্ৰগ্ৰামিং কৰোতে ডাটা, তো ডাটাটো বহুত বেছি ইম্পৰ্টেণ্ট কথা। মানে আমি যদি কিবা ভেৰিয়েবল বনাও, হয় নাই, তো ইনফৰমেশ্যন থাকিব লাগিব, ডাটা থাকিব লাগিব। গোটেই পৃথিৱীখনৰ মেইন বস্তু যে ডাটা। তুমি যদি আজি ফেচবুকটো চোৱা, ইনষ্টাগ্ৰাম চোৱা, তাততো মানুহৰ ডাটাই নাই জানো? এনে ডাটাখিনিৰ লগত কি কাম কৰিব লাগিব সেইবিলাক আছে মেথড, সেইবিলাক ফাংচন। কি কাম কৰিম সেইটো ফাংচন, কিন্তু কাৰ লগত কাম কৰিম সেই ডাটাখিনিও লাগিব না। মেইন ডাটাখিনিহে সেই দুটা বস্তু আমি ভাগ ভাগকে যদি ধৰি লওঁ, তো প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিঙত আমি ডাটাখিনি বেলেগকে ৰাখো, ফাংচন বিলাক বেলেগকে ৰাখো। তো ফাংচনে মন গলে সেই ডাটাটোক একচেছ কৰিব পাৰে, ল'ব পাৰে, সেই ডাটা ইউজ কৰি পেলাই কিবা এটা কাম কৰিব পাৰে। বস্তুটো বুজি পাইছো? যেনেকে চাম কৰিবলৈ কাৰণে যেনিবা সি
যোন দুটা ভেলু লাগে একেটা ভেলু লৈ পেলাই সেই চাম কৰি দিলে, সেই একেটা ভেলু আৰু এটা বেলেগ এটা ফাংচনে লৈ পেলাই সেইখিনি কৰি দিলে। যেনিবা এখন এৰে আছে, ডাটাৰ ওপৰত যেনিবা এখন এৰে আছে, যেনিবা ফাংচন দুটা আছে। এতিয়া কথাটো কি হৈ গল, কোনোবা এটা কাম কৰিবলৈ এই ফাংচনক এৰেখন লাগিছিলে সিও লৈ ললে, এই ফাংচনক সেই এৰেখন লাগিছিলে সিও লৈ ললে। চ' মানে ডাটা আৰু ফাংচন দুটা বেলেগ বেলেগকে বস্তু আছে বস্তুটো। আমি প্ৰগ্ৰামিঙত তোমালোকে দেখিছা ন, একেটা বস্তুকে আমি বেলেগ বেলেগ ফাংচন দিব পাৰো নে নোৱাৰো এটা ভেলুকে। সেই বস্তুটো প্ৰচিডিউৰ প্ৰগ্ৰামিঙত এনেকে কাম কৰে বস্তুটো। এই ধৰণে আমি পিঅ'পি বিলাক কাম কৰে। মানে তোমালোকে এটা তোমাৰ কিটচেনৰ এটা যদি তোমালোকে পাকঘৰ এটা যদি ইমেজিন কৰা, তোমালোকে ধৰি লোৱা খানা বনাব লৈছা, তো খানা বনাবলৈ এখন ৰেচিপি লাগিব, যে খানাটো বনাই কেনেকে, তো ৰেচিপি এখন লাগিব আৰু ইনগ্ৰিডিয়েন্টছ খিনি লাগিব। মানে খানাখিনি বনাবলে কি কি বস্তু লাগিব এণ্ড কেনেকে বনাম, সেই দুটা বস্তু যেনিবা প্ৰচিডিউৰ প্ৰগ্ৰামত বেলেগ বেলেগকে থাকে, ডাটা বেলেগকে থাকে, ফাংচন বেলেগকে থাকে। তো তুমি মানে যদি কিবা এটা বস্তু বনাব লগা হয়, সেই ডাটাখিনি আনিব লাগিব, ফাংচনটো আনিব লাগিব, তুমি নিজৰ মতে ভাবি বস্তুটো লিখিব লাগিব বা বনাব লাগিব। যদি আমি কিটচেনটো পাকঘৰটো এক্সাম্পল লওঁ, অকে। তো এতিয়া বস্তুটো চাবা দেই, এই ষ্ট্ৰাকচাৰটো চাবা, ইয়াত মানে বস্তুটো এনেকুৱা হয় যে মেইন ডাঙৰ প্ৰগ্ৰামটো থাকে, সেই ডাঙৰ প্ৰগ্ৰামটোকে বেলেগ 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 ফাংচনত আমি ভাগ কৰি ল'ব পাৰো। অকে, এইখিনিলৈকেতো বুজি পালো। এন বস্তুটো যোনটো ডাটা থাকিব, ডাটাটোতো বাহিৰত থাকিব ন, সেই ডাটাটো একেটা ডাটাই এই ফাংচনো ল'ব পাৰিব, এই ফাংচনো ল'ব পাৰিব, এই ফাংচনো ল'ব পাৰিব। বস্তুটো দেখাত সহজ নিচিনা লাগিছে, কিন্তু ইয়াত মানে চিকিউৰিটি কথা আহিছে। চিকিউৰ নাথাকে, কোনোবা এটা ফাংচনে এটা ডাটা ইউজ কৰিছে, বেলেগ এটা ফাংচনে তাক ইউজ কৰিছে, অভাৰলেপ হৈ যায়, কেতিয়াবা খেলি মেলি হোৱা চান্স থাকে। তো বস্তুটো বুজি পাইছা নে, ক'ত ক'ত মানে পিঅ'পিত প্ৰব্লেম ফিল কৰিলে যাতে অ'পি টো আহিলে, এটা বস্তু কেলে আহিলে আমি বস্তুটো গম পাব লাগিব ন। তো পইণ্টটো বুজি পাইছা নে এতিয়া। তো সেইটো কাৰণে আমি বস্তুবিলাক মুখস্থ কৰিব নালাগে, বুজি পাই গলে আমি নিজে লিখিব পাৰো। অকে, সেই বস্তুটো আমি বুজি পালো এতিয়ালৈকে পিঅ'পি কেনেকে কাম কৰিছে। এণ্ড ফাংচন বিলাকৰো নিজৰ ফাংচনৰ ভিতৰত যদি আমি কিবা এটা ভেৰিয়েবল খোলো, সেইটো লোকেল ভেৰিয়েবল বা লোকেল ডাটা হৈ যায়। এণ্ড গ্ল'বেল কি, যোনবিলাক আমাৰ বাহিৰত থাকে, যোনবিলাক চব ফাংচনে একচেছ কৰিব পাৰে। আমি জানো গ্ল'বেল ভেৰিয়েবলৰ কথা জানো। তো একে টাইমতে বেলেগ বেলেগ ফাংচনে একচেছ কৰিব পৰাটো সেইটো ইজি লাগিলেও ভাল নহয় কথাটো, মানে খেলি মেলি হৈ যায়, চিকিউৰিটি কথা থাকে, এটা এইটো ফাংচন এটা এইটো বস্তু চেঞ্জ কৰি দিলে, এটা চেঞ্জ কৰিলে, বৰ মানে খেলি মেলি হৈ যায়। বুজি পাইছা না কথাটো। তো সেইটো কাৰণে আমাৰ অ'পি আহিলে। অ'পিত কি হবগে চাম, তাৰ আগতে আমি পিঅ'পিৰ কথাখিনি চাম, আমি কি কি শিকিলো। যে কেৰেক্টাৰিষ্টিক্স অফ পিঅ'পি, চোৱা ইয়াত মই যিমানখিনি শ্লাইডত বস্তু দিয়া আছে তাৰ ভিতৰতে পৰীক্ষাত আহে, পৰীক্ষাত বা বাহিৰৰ পৰা আহিবলগীয়া একো নাই। মানে এলগৰিদমৰ ওপৰত বেছি ফকাস কৰে। এলগৰিদম মানে কি, এটা প্ৰব্লেম কেনেকে সলভ কৰিব লাগে, ষ্টেপছ খিনি তাত বেছি ফকাস কৰে। যে ডাঙৰ প্ৰব্লেম বিলাক সৰু সৰু প্ৰগ্ৰামত ভাগ কৰা হয় ফাংচন নাম দি পেলাই বা ফাংচন নামত। আমি জানিলো একেবাৰে সাধাৰণ কথা। The function can communicate by global variable. তো ফাংচন বিলাকে কমিউনিকেশ্যন কেনেকে কৰিব, গ্ল'বেল ভেৰিয়েবল মানে গ্ল'বেল ভেৰিয়েবল বিলাকৰ পৰা সিহঁতৰ সহায়ত কমিউনিকেশ্যন কৰিব, জানো। চ' ডাটা মুভ ফ্ৰীলি ফ্ৰম ওৱান ফাংচন টু আনাডাৰ। তো সেইকাৰণে এতিয়া গ্ল'বেলি যেতিয়া কানেক্ট কৰে ন, এটা ফাংচনৰ পৰা ইটো ফাংচনলে ডাটাবিলাক ফ্ৰীলি মুভ কৰে, ইজিলি মুভ কৰে ফ্ৰীলি। সেইটো কেৰেক্টাৰিষ্টিক পঢ়ি আছো আমি, ডিসএডভান্টেজ পিছত পঢ়িম বা এডভান্টেজৰ পিছত পঢ়িম। তো ফাংচন চেঞ্জ দা ভেলু অফ ডাটা এনি টাইম ফ্ৰম এনি প্লেচ। তো কোনোবা এটা ফাংচনে মন গলে গ্ল'বেল ভেৰিয়েবল ডাটাবিলাক যিকোনো সময়ত যিকোনো জেগাতে চেঞ্জ কৰি দিব পাৰে। দেখাত ভাল লাগিলে কথা এটা ভাল নহয়, এইটো বাৰু এক্সট্ৰা কথা এটা। ইট ইজ এ টপ ডাউন প্ৰগ্ৰামিং এপ্ৰচ। টপ ডাউন মানে কি, ওপৰৰ পৰা তললে সেই বস্তুটো প্ৰগ্ৰামিং খিনি একচেপ্ট হৈ থাকে। আমি আগত দেখিছিলো যে ফাংচন INT মেইন খোলা আগতে ফাংচনটো বিষয় ওপৰত মেনচন কৰি থাকিব লাগিব, যে ফাংচন এটা এনেকুৱা আহিব, তেতিয়াহে INT মেইনে চিনি পায়। চেপ্টাৰ 7 মই বুজাই থোৱা আছে বস্তুটো। টপ ডাউন, ওপৰৰ পৰা তললে সেই এপ্ৰচটো লয়। অকে, most procedural programming offer extensive library of predefined function. তো যেনেকুৱা মানে কিছুমান এইবিলাক লেংগুৱেজ যেনেকে চি হৈ লওক, তোমাৰ পাস্কেল হওক, বেসিক হওক, ফৰট্ৰেন হওক, এইবিলাক মানে প্ৰচিডিউৰ, এইবিলাকে মানে পিঅ'পি সাপোৰ্ট কৰে। তো সিহঁতি মানে লাইব্ৰেৰী প্ৰভাইড কৰে য'ত মানে অলৰেডি কিছুমান ফাংচন থাকে, যেনেকে প্ৰিণ্ট স্কেনএফ, এইবিলাক আমি বনাবলগীয়া নহয়, এইটো stdio.h তাত সোমাই আছে। তেনেকে বহুত লাইব্ৰেৰী থাকে, তাত বহুত ফাংচন আছে। এইটো কেৰেক্টাৰিষ্টিক হয় পিঅ'পিৰ। অকে, নেক্সট চাবা
এডভান্টেজেছ এণ্ড ডিসএডভান্টেজেছ আমি অলৰেডি জানিলো এতিয়া পিঅ'পি পঢ়োতে যে ইজিয়াৰ প্ৰথমতে বিগিনাৰ হিচাপে পিঅ'পি লেংগুৱেজ বিলাক শিকিবলৈ সহজ হয় তাৰপিছত ষ্ট্ৰেট ফৰৱাৰ্ড প্ৰগ্ৰাম অৰ্গেনাইজেশ্যন মেক ইট আইডিয়েল চইচ ফৰ জেনেৰেল পাৰপাছ তো মানে জেনেৰেল পাৰপাছ লেংগুৱেজৰ কাৰণে এটা ষ্ট্ৰেট ফৰৱাৰ্ড ন বস্তুবিলাক ফাংচন ক্ৰিয়েট কৰিব এই ফাংচনে এইটো বস্তু ল'ব এই ফাংচনে এইটো বস্তু ল'ব ষ্ট্ৰেট ফৰৱাৰ্ড হয় অ'পিতকে চিম্পল হয় বস্তুটো তাৰপিছত ষ্টেণ্ডাৰ্ড লাইব্ৰেৰী ফাংচন তো বস্তুটো কি হয় আমাক ইমানখিনি ফাংচন আছে আমাৰ ওচৰত প্ৰিন্ট টাইপ স্কেনএপ ষ্টুডেণ্ট ঢেৰ হাজাৰটা ফাংচন আছে তো মানে আমাৰ কামখিনি কমি যায় আমি সেই ফাংচনখিনি সহায়তে বহুত কাম কৰিব পাৰো সেইটো কথা হৈছে এডভান্টেজেছ ডিসএডভান্টেজলৈ আহিম চাবা দেই ডাঙৰ ছফটৱেৰ বনাবলৈ কাৰণে পিঅ'পি এপ্ৰ'চটো ভাল নহয় কাৰণ ডাঙৰ কমপ্লেক্স ছফটৱেৰ ডাটা ইফাল ইফাল হোৱাটো ভাল ধৰণে ইফাল ইফাল হোৱাটো বহুত ডাঙৰ কথা চোৱা বেক এণ্ড ফ্ৰণ্ট এণ্ড বেক এণ্ড ছফটৱেৰ ডেভেলপমেণ্ট এইবিলাক বেলেগ কথা পিছত যাম আমি কমপ্লেক্স ডাঙৰ ছফটৱেৰ মানে ডাটা এটা জেগাৰ পৰা এটা জেগা ফেচবুকৰ আমাৰ ডাটাটো ফেচবুকৰ চাৰ্ভাৰলৈ জাষ্ট চিম্পল এক্সাম্পল দিছে ডাটা মুভমেণ্টৰ ক্ষেত্ৰত চিকিউৰিটি বহুত লাগে বহুত ধুনীয়া ধৰণে হ'ব লাগিব তো পিঅ'পি কাৰণে পিঅ'পি এপ্ৰ'চটো দিগদাৰ সেইটো অ'পিত বেছি ভালছে পাৰে ৰিয়েল ৱৰ্ল্ড অবজেক্ট বিলাক দেখাবলৈ কাৰণে দিগদাৰ হয় পিঅ'পিত চাম ৰিয়েল ৱৰ্ল্ড অবজেক্ট কি হয় protect data from inadvertent changes তো চেঞ্জেছ বিলাকৰ পৰা ডাটাটো প্ৰটেক্ট কৰিবলৈ দিগদাৰ হয় কাৰণ একেটা ডাটাই বেলেগ বেলেগ ফাংচনে একেলগতে এক্সেছ কৰি দিব পাৰে তো কথা এটা আছে এইটো মেইনটেনেন্সটো অলপ দিগদাৰ হয় তাৰপিছত most important program data does not get the attention তো কথাটো কি হয় পিঅ'পিত কি হয় মানে functions are the most important components of the program and data does not get attention তো পিঅ'পিত ফাংচনটো মানে কি হয় আমাৰ বেছি ইম্পৰ্টেন্ট বুলি ধৰা যায় ডাটাটোৱে যিমানটো গুৰুত্ব পাব লাগে সিমানটো নাপায় কিন্তু ডাটা নহলে কি থাকিব একো প্ৰগ্ৰামেই নহয় ডাটা নহলে কিন্তু ইয়াত পিঅ'পিত মানে ফাংচনটো মানে হিৰো বনাই দিয়ে ডাটাটো আৰু সেই সাইড হিৰোটো মানে সাইডত থাকে যে হেতু নিচিনা মানে কিন্তু ইকুৱেলি দুটা ইম্পৰ্টেন্ট তো অ'পিত দুটাই সমান ৰেসপেক্ট পায় ইয়াত নাপায় বস্তু বুজি পাইছা কথা এতিয়া আমি সোমাই গলো অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিং এতিয়া এখন নিউ ৱৰ্ল্ড খুলখাই যাব আমাৰ কাৰণে এণ্ড ফিউচাৰটো আমি যেতিয়া তোমালোকে হাই ছেকেণ্ডাৰীত কম্পিউটাৰ চায়েন্স ল'বা C++ আছে C++ত OOP আহিব মডাৰ্ণ সব লেংগুৱেজত OOP এপ্ৰ'চটো লোৱা যায় আগতে ক'লো এইটো প্ৰগ্ৰামিং দুটা ধৰণ POP OOP ধৰণ দুটা এটা ধৰণ ললো এইটো ধৰণ লম এইটো নহয় যে C++ আমি POP কৰিব নোৱাৰো ধৰণটোহে C লেংগুৱেজত OOP কৰিব নোৱাৰো কাৰণ C লেংগুৱেজ বিলাক পুৰণা লেংগুৱেজ সেইবিলাকক মানে অবজেক্ট বনাবলৈ দিয়া নাই কিন্তু নতুন লেংগুৱেজ বিলাকত আমি POP টো কৰিব পাৰো OOP টো কৰিব পাৰো বস্তুটো বুজি পাইছা ধৰণে এইটো নহয় কোনো ফিচাৰ নহয় না যে ইয়াৰ ওচৰত আছে তাৰ ওচৰত নাই প্ৰগ্ৰামিঙৰ ধৰণ হয় এইটো ওকে চাও আমি কি আছে তো অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিং ইয়াত কথাটো কি হয় ইয়াত আমি মেইন দুটা বস্তু মনত ৰাখিব লাগে যে ক্লাছ আৰু অবজেক্ট এই দুটা বস্তু বুজি পাই গলে আমাৰ বহুতখিনি সহজ হৈ যায় মানে ইয়াত ফাংচন নাই বুলি নহয় ফাংচন থাকিব কিন্তু ফাংচন আৰু ডাটা বুলি যে কৈছিলো আমি ডাটা ফাংচন একেলগে কাম কৰিব ফাংচনক ডাটা দিলেহে ফাংচনে কিবা এটা কাম কৰিব ফাংচনৰ পইণ্ট হল যে কিবা এটা কাম কৰিব লাগিব কিন্তু তাক ডাটাটো দিলেহে কাম কৰিব তো আগতে চালো আমি গ্লোবেল ডাটা থাকে জিটি ফাংচনে সব ডাটা ল'ব পাৰে কোনো লাইক সিকিউৰিটি নাথাকে ইয়াত কি হয় যেতিয়া আমি এটা অবজেক্ট এটা বনাও ন বা ক্লাছ কি হয় কম বাৰু অবজেক্ট এটা বনালে এটা অবজেক্টৰ কাৰণে যি ডাটা লাগিব এণ্ড যি মেথড বা ফাংচন লাগিব সেইখিনি একেলগতে থাকে মানে ধৰিলে যেনিবা এটা অবজেক্টক যি লাগে সেই অবজেক্টটোৰ বস্তুখিনি তাৰ ভিতৰতে আছে মানে আকৌ বেলেগ এটা আহিলে তাৰপৰা ল'ব নোৱাৰে বা ইও বেলেগলৈ যাব দৰকাৰ নপৰে মানে যেনেকে সেই পাকঘৰ এক্সাম্পলটো এতিয়া তুমি এনেকে ধৰা যে এটা ডিশ বনাবলৈ কাৰণে যি বস্তু লাগে এণ্ড তাৰ ৰেচিপিখন এটা ডাঙৰ বক্সত সোমাই দিলা তেনেকে বক্সকে আছে আৰু যদি তুমি পোলাও বনাব নহলে পোলাও বক্সটো খুলিলা তাতে সব পাই যাবা ফাংচনটো পাই যাবা ডাটাটো পাই যাবা আজি তুমি বিৰিয়ানী বনাব লাগে বিৰিয়ানী বক্সটো খুলিলা সব পাই গলা তো বস্তুটো বুজি পাইছা নে ইয়াত মানে ধুনীয়াকে ভালছে এটা বক্স হিচাপে বনাই দিয়া যায় মানে যাক যিটো দৰকাৰ সি সেইটো ল'ব আৰু মানে এটাৰ ডাটা ইটোৱে নাপায় আৰু এই অবজেক্টৰ ডাটা ইয়ে পাব কাৰণ ইয়াকে দৰকাৰ সেই বস্তুটো বুজি পালা খেলটো ডিফাৰেন্সটো বুজি পালা ধৰণটো পিঅ'পি আৰু OOP ডিফাৰেন্সটো সেইটো এতিয়া চাবা দে ক্লাছটো কি হয় ক্লাছটো মই দুটা শব্দ লিখিছো ক্লাছটো হৈ গৈছে ব্লুপ্ৰিন্ট এণ্ড অবজেক্টটো হৈ গৈছে ৰিয়েল ৱৰ্ল্ড এন্টিটি এতিয়া এইবিলাক শব্দ শুনি লাগিব যে কি বুজাইছে কি হৈছে এইখিনি
একো নাই 10 মিনিটত ক্লিয়াৰ হৈ যাব তুমি ভাবি লোৱা ঘৰ এটা বনাবলৈ গৈছা তো ঘৰ এটা বনাব গ'লে ঘৰ ডাইৰেক্ট বনাই দিয়ে নেকি নবনাই তাত ড্ৰয়িংটো প্ৰথমতে কৰে সেইটো ব্লুপ্ৰিন্ট বুলি যে কয় তাত কি থাকেনো যে এই ঘৰটো এনেকুৱাকে বনিব ইয়াত এইটো থাকিব ইয়াত সেইটো থাকিব ইয়াত সেইটো থাকিব মানে সেইখিনি বস্তু আগতে কৈ লয় তাৰপিছত যেতিয়া ঘৰটো বনাই দিয়ে ব্লুপ্ৰিন্টখনৰ পৰা তেতিয়া সেইটো ৰিয়েল ৱৰ্ল্ড এন্টিটি হৈ যায় মানে ব্লুপ্ৰিন্টত মানে কব কেনেকে বনিব যেতিয়া সেইটো বা বনাই দিম তেতিয়া মানে ৰিয়েল ৱৰ্ল্ড এন্টিটি বনিব মানে তো ক্লাছে কি কব ক্লাছে কব যে এটা অবজেক্ট কেনেকুৱা হ'ব পাৰে বা কি থাকিব সেইটো বস্তুত তাৰপৰা যদি আমি অবজেক্টটো বনাই দিও তেতিয়া সেইটো অবজেক্টটো ৰিয়েল ৱৰ্ল্ডে এক্সিষ্ট কৰে বস্তু এটা তুমি এটা কথা ধৰা চিম্পল কথা এটা তুমি এটা ঘৰৰ কাৰণে ড্ৰয়িং কৰিলা হয় নাই সেই ড্ৰয়িংটো কৰি পেলাই তুমি যেনিবা এটা ঘৰ বনালা ওকে তুমি যেনিবা তাৰ নিচিনা আৰু এটা ঘৰ বনাব বিচাৰিছা আকৌ ড্ৰয়িং কৰিব লাগিব নালাগে সেই ড্ৰয়িংটো পাই আমি ইনস্পিৰেশ্যন লৈ বনাই দিম হাজাৰটা একে যদি হাজাৰটা ঘৰ বনাব লগা হয় তো তাৰপৰা আমি নবনাম জানো তো ব্লুপ্ৰিন্টটো এবাৰে বনাম তাৰপৰা আমি যিমানটা অবজেক্ট বনাব মন যায় সিমানটা বনাব পাৰিম তো কোড কমি গ'ল নে প্ৰত্যেকটো ঘৰৰ কাৰণে আকৌ আমি ড্ৰয়িং কৰিব নালাগে তো তেনেকে এটা যদি ক্লাছ বনাও সেই ক্লাছৰ পৰা আমি অবজেক্ট যিমান মন যায় সিমান অবজেক্ট বনাব পাৰিম একো আকৌ নিলিখাকে মানে এতিয়া বস্তুটো চোৱা তোমালোকে এইখিনি যেতিয়া আমি কোডিং কৰিম তেতিয়া ভালছে বুজি পাবা কিন্তু কোডিং নাই তথাপি মই এটা বস্তু বুজাই দিছো চাবা দেই ধৰি লোৱা এখন গাড়ীৰ ক্লাছ এটা আছে এণ্ড এটা ক্লাছত কি থাকিব চাবা দেই এটা অবজেক্টৰ কি বস্তু থাকে অবজেক্টত তোমাৰ থাকিব ষ্টেট থাকিব মেথড থাকিব তো জেনেৰেলি ষ্টেট আৰু মেথড থাকে মেথড মানে তোমাৰ ফাংচন এটা বস্তুৱে কি কাম কৰিব হিচাপে ডাটাখিনি তাত কি ডাটা থাকিব বা নহলে এট্ৰিবিউট বুলি ক'ব পাৰা এট্ৰিবিউট আৰু মেথড বুলি ক'ব পাৰা সেইটো বেছি ভাল হয় এটা অবজেক্টত এট্ৰিবিউট থাকিব মেথড থাকিব এট্ৰিবিউট মানে ডাটাখিনি যি বস্তু সেই অবজেক্টটোক লাগিব এণ্ড মেথড হৈছে ফাংচন যে সেই অবজেক্টটোৱে কেনেকুৱা ধৰণৰ কাম কৰিব সেই দুটা বস্তু আমি একেটা জেগাতে ৰাখো মানে তো সেইকাৰণে যেতিয়া আমি এটা ক্লাছ বনাম সেই ক্লাছটোত মানে কি এট্ৰিবিউট আৰু মেথড একেলগে আমি লিখি থম যাতে তাৰপৰা যদি অবজেক্ট এটা বনাও তো অবজেক্টটোৱে গোটেইখিনি বস্তু একেলগে পায় মই আগতে কৈছো প্ৰথমে আমি ড্ৰয়িংটো কৰি লৈছো তো ক্লাছ মানে ড্ৰয়িংটো অবজেক্ট এটা কেনেকে বনিব মই ধৰি লৈছো যে মই এখন গাড়ীৰ এটা মই যেনিবা ক্লাছ বনাইছো এখন গাড়ী কি থাকিব পাৰে তাৰ মডেল নাম্বাৰ থাকিব পাৰে মডেল থাকিব পাৰে তাৰ নাম থাকিব পাৰে তাৰ কালাৰ থাকিব পাৰে এইখিনি ডাটা নহয় জানো ডাটা এখন গাড়ীয়ে কি কৰিব পাৰিব এক্সিলাৰেট কৰিব পাৰিব ব্ৰেক মাৰিব পাৰিব হৰ্ণ মাৰিব পাৰিব জাষ্ট কথা এটা এক্সাম্পল এটা দিছো দেই এতিয়া ধৰি লোৱা এতিয়া যেনিবা এইটোক যেনিবা আমি ক্লাছ বুলি ধৰিলো ইয়াক যেনিবা আমি ক্লাছ বুলি ধৰিলো কিহৰ ক্লাছ কাৰ নামৰ এটা ক্লাছ আছে এতিয়া মানে একো ৰিয়েল ৱৰ্ল্ড একো বনা নাই অবজেক্ট বনা নাই আমি কলো যে এখন গাড়ী দেখা যেনেকুৱা থাকে এতিয়া এই গাড়ীখনৰ পৰা যদি মই অবজেক্ট এটা বনাই দিওঁ অবজেক্টটো আমি নাম যিকোনো দিব পাৰো মই যেনিবা BMW নামৰ এটা অবজেক্ট বনাই দিলো এতিয়া কি বুজিলো সেই BMW নামৰ অবজেক্টটোৰ ওচৰত এইখিনি ডাটা আহিব এট্ৰিবিউট আৰু এইখিনি ফাংচন আহিব মানে সি গোটেইখিনি বস্তু পাই গল অবজেক্টটো ইয়াৰ পৰা যদি মই আৰু এটা অবজেক্ট বনাও যেনিবা অডি তো অডি নামৰ অবজেক্টটোৱে এই গোটেইখিনি বস্তু পাই গল মানে এই ড্ৰয়িংটো পৰা আমি এই ক্লাছটো পৰা যিমানখিনি অবজেক্ট বনাম সেই অবজেক্টে গোটেইখিনি বস্তু পাই যাব মানে BMW ৰ নিজা মডেল নেম থাকিব কালাৰ থাকিব এইখিনি থাকিব অডিও এইখিনি বস্তু থাকিব মানে তো এনেকে মানে ক্লাছ আৰু অবজেক্ট বনোৱা যায় বস্তু ক্লাছটো ব্লুপ্ৰিন্ট সেই ব্লুপ্ৰিন্টৰ পৰা যদি কিবা এটা আমি বস্তু অবজেক্ট এটা বনাই দিওঁ অবজেক্টটোক ৰিয়েল ৱৰ্ল্ড এন্টিটি মানে যিবোৰ বস্তু বুলি ক'ব পাৰো আমি ৰিয়েল ৱৰ্ল্ডৰ কিবা এটা বস্তু বনি যাওঁ মানে কেনেকে বনাই কি বনাই সেইটা তোমাৰ লগত নাই চি লেংগুৱেজত আমি বনাব নোৱাৰা কাৰণে মই কোডিং দিয়া নাই এণ্ড C++ তোমালোকে এতিয়া শিকিতো লাভ নাই এতিয়া বৰ্তমান কাৰণ লাভ নাই কি লাভটো আছে কিন্তু দৰকাৰ নপৰে এতিয়া এক্সামৰ আগত শিকিবলৈ তো ইমানটো থিয়ৰিটিকেলি বস্তুটো মনত ৰাখিলে হৈ যাব বুজি পালো এতিয়া ওকে মই আৰু এটা সিম্পল পইণ্টাৰ ৰিভিজন কৰি দিছো প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰামিঙত ডাটা আৰু ফাংচন বেলেগে ৰখা যায় ইয়াত একেলগে ৰখা যায় যাক যিটো দৰকাৰ একেলগে ৰখা যায় সেইটো অবজেক্ট বুলি তো অবজেক্টত তোমালোকে ষ্টেট এট্ৰিবিউট মেথড ফাংচন এইখিনি মানে একেটা বস্তুৱে সেই দুটা বস্তু একেলগে ৰখা যায় ওকে সিম্পলি আমি ক্লাছ আৰু অবজেক্টৰ কথা বুজি পাই গলো এতিয়া ক্যাৰেক্টাৰিষ্টিক চাও
Here OOP characteristic কি মেইন বস্তুটো আছে OOP একো নাই যে emphasis on data rather than procedure তো ইয়াত মেইনলি মানে ডাটাৰ ওপৰত বেছি ফোকাস কৰা হয় এটা কাম কেনেকে কৰিম হেতু বাৰু হ'বই মেইনলি ডাটাটোহে মেইন বস্তু তো হিহঁতক গুৰুত্ব দিয়া যায় কাৰণ একেটা জায়গাতে মানে এটা অবজেক্টৰ কাৰণে যি ডাটা লাগিব হেতু হে অবজেক্টটোতে থাকিব মানে হি বাহিৰৰ পৰা আনিব দৰকাৰ নপৰে আৰু তাৰ ডাটাটো বেলেগ এটা অবজেক্টে ল'ব নোৱাৰে সবৰ নিজৰ ডাটা বেলেগ বেলেগ ডাটা থাকিব বুজি পালা ডাটাত গুৰুত্ব দিছে programs are divided into object yes ইয়াত আগতে যেনেকে POP program বিলাক ফাংচনে ভাগ হৈছিল ইয়াত অবজেক্টে ভাগ হৈছে তো এটো নুবুজিবা বহুতে বুজে যে ইয়াত ফাংচন বনাব নোৱাৰি নহয় ইয়াত অবজেক্ট মানে এটা বক্স তো এটা program বনাব ডাঙৰ এটা problem ভাগ কৰিবৰ কাৰণে বেলেগ বেলেগ অবজেক্ট বনাই যোৱা যায় অবজেক্ট 1 অবজেক্ট 2 এন্ড অবজেক্টৰ ওচৰতে নিজা ডাটা থাকে নিজা ফাংচন থাকে তাক মেথড বুলি কয় ইয়াৰো নিজৰ ডাটা থাকিব ইয়াৰো ফাংচন থাকিব সো বুজি পাইছা না অবজেক্ট বুলি কলে মানে দুটা বস্তু ভিতৰতে আহিব এটা পাগৰ এক্সাম্পল তো ইয়াত ফাংচন নাই নহয় কিন্তু ফাংচনৰ ডাটা একেলগে থাকে কাৰণ আমি অবজেক্ট বুলি কৈছে অবজেক্ট হিচাপে ভাগ কৰা যায় ক্লিয়াৰ ওকে ডাটা স্ট্ৰাকচাৰ ডিজাইন such that they characterize the objects তো ডাটা স্ট্ৰাকচাৰটো এনেকুৱাকে বনোৱা যায় যাতে সেই অবজেক্টৰ কথাই বুজে এতিয়া তুমি যদি BMW তুমি যদি ডাটা ৰাখা ডাটা তুমি ৰাখিছা বলে তোমাৰ ৰোল নাম্বাৰ ৰাখিছা বলে ক্লাস ৰাখিছা তো গাড়ী এখনৰ ৰোল নাম্বাৰ ক্লাস কি মতলব থাকিলে তো তেনেকে নহয় মানে ডাটাটো এনেকুৱাকে বনোৱা যাব যে সেই অবজেক্টৰ লগত মিলিব মানে ক্লাস গাড়ী ক্লাসখন বনালে গাড়ী ৰিলেটেড ডাটা ৰাখিব তাৰপৰা যেতিয়া অবজেক্ট বনাম তেতিয়া গাড়ীখনে নিজৰ ডাটাখিনি পাব বুজি পাইছা না খেলটো তো অবজেক্ট তেনেকে ধৰা হয় functions that operate on data of an object are tied together in data structure yes এই ডাটা স্ট্ৰাকচাৰটো টাইপ মানে ডাটা আৰু ফাংচন একেলগে বান্ধি থকা যায় ৰাখি থকা যায় ডাটা স্ট্ৰাকচাৰটো সেই স্ট্ৰাকচাৰটো কথা হৈছে বুজি পালা data is hidden and cannot be accessed by external function yes এই অবজেক্টটোৰ ডাটা এই ফাংচনে পাব বেলেগ এটা বাহিৰৰ অবজেক্ট এটা নাপায় মানে বুজি পাইছা নে যাৰ ডাটা আহি পাব বেলেগৰ খেল নাই ইয়াত POP নিচিনা নহয় যে এটা ডাটা সবে পাই যাব তেনেকুৱা নহয় সেইকাৰণে সিকিউৰিটি আছে নিউ ডাটা এন্ড ফাংচন can easily be added whenever necessary তো ইয়াত যদি মোক আৰু ডাটা লাগে আৰু ফাংচন লাগে এটা অবজেক্টত আমি এড কৰিব পাৰো মানে একেবাৰে সহজ কথা এইবিলাক বহুত ধুনীয়া প্ৰগ্ৰামিং আছে পিছত হাই সেকেন্ডাৰীত আছে ভাল লাগে প্ৰগ্ৰামিং আৰু ৰিয়েল ওয়াৰ্ল্ডৰ সফটওয়্যাৰ বনাবলে OOP এপ্ৰোচ লোৱা যায় ইয়াত বটম আপ এপ্ৰোচ তো POP টপ ডাউন আছে ইয়াত বটম আপ এপ্ৰোচ তো মানে বস্তুটা আমি যদি INT মেইনটো বলে আমি প্ৰথমত খুলি বাকিটা বলে শেষতো খোলো তেতিয়া চিন্তা নাই মানে ইয়াত তলপা পৰিব মানে ইটো নহয় যে INT মেনৰ ওপৰত আমি কথাখিনি মেনশন কৰিবই লাগিব তেনেকুৱা নহয় ইয়াত পিছত মেনশন কৰিলে চলি যায় characteristic kita বুজি পাই গলো now the main part comes তো মানে কথাটো কি building blocks of OOP pillars of OOP বুলিও কব বা নহলে features of OOP বুলি কব যিকোনো নাম দিব পাৰে যে OOP অবজেক্ট হয় যে প্ৰগ্ৰামিং যে ইমান আমি ডাঙৰ বুলি তাক ভাবিছো তাৰ ফিচাৰটা বিহাৰৰ কাৰণ কি চাৰিটা শব্দ মনত ৰাখিলে হৈ যাব কথাখিনি বুজালো থিওৰিটিক্যালি এতিয়া আমি ভাগ ভাগকে চাম কোনটো কি বুলি কয় চাবা দেই encapsulation abstraction inheritance টান লাগিব পাৰে শব্দকেইটা একেবাৰে সাধাৰণ কথা বস্তুটো বুজাই দিম মই এটা চাবা polymorphism ওকে এই চাৰিটা বস্তু থকাৰ কাৰণে অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিংক আমি ইমান ৰেসপেক্ট দিছো কাৰণ এইকেইটা বস্তুৱে গোটেইখন হোল কৰি ৰাখিছে প্ৰথম আমি চাম এনকেপসুলেশ্যন মানে কি এনকেপসুলেশ্যন শব্দটো তোমালোকে ক্যাপসুল শব্দৰ লগত মিলাবা ক্যাপসুল আমি যে ক্যাপসুল বিলাক খাও ন তো ক্যাপসুল বিলাক কি থাকে তোমালোকৰ ভিতৰত এটা ডিভিজন নাথাকে জানো ক্যাপসুল এনেকে যদি ক্যাপসুল ধৰি ধৰো এইখিনি ডিভিজন থাকিলে তো এইখিনি কিছুমান ড্ৰপ থাকিলে এতিয়া আমি খাই দিলো পেটত হে লেয়াৰটো ডিজলভ হৈ যাব ভিতৰত ড্ৰপখিনি গৈ পেলাই আমাৰ পেটত মিল খাই যাব তো বেলেগ ধৰণৰ যদি ড্ৰপ থাকে তো ক্যাপসুল তেনেকে থাকে না বস্তুটো তো ইয়াকো তেনেকে মিলাবা এনকেপসুলেশ্যন হে ক্যাপসুলেশ্যন কৰা মানে কি ডাটাখিনি বেলেগ ধৰণৰ বস্তু একেলগে ৰাখা যেনেকে এটা অবজেক্ট যেতিয়া বনে হে অবজেক্টটোৰ ভিতৰত ডাটাও থাকিব মেথডো থাকিব মেথড মানে ফাংচনৰ কথাই কৈছো দে বস্তু মনত ৰাখিবা ডাটা মানে এট্ৰিবিউট বুলি ক'ব পাৰো
তো তোমালোক বুজিবলৈ কাৰণে ডাটা আৰু ফাংচন শব্দটো ইউজ কৰিছে এনে এট্ৰিবিউটৰ মেথড বুলি আমি ইউজ কৰিম তো ইয়াত এট্ৰিবিউট থাকিব মেথডো থাকিব এটা অবজেক্টৰ ভিতৰত এট্ৰিবিউট থাকিব মেথডো থাকিব দুটা বেলেগ বেলেগ টাইপৰ বস্তু ডাটা হৈছে ষ্টেটটো ষ্টেট মানে বৰ্তমান অৱস্থাত কি হয় তাৰ নাম কি হয় কি হয় মুঠতে সেইবিলাক বস্তু ফাংচন মানে সি এটা কাম কেনেকৈ কৰিব দুটা বেলেগ বেলেগ বস্তু কিন্তু একেলগে ৰাখিছে নাই সেইটো যে ৰাখিব পাৰিছো সেই প্ৰচেছটোকে এনকেপচুলেশ্যন বুলি কৈছে চিধা কথা ন ইমান টান শব্দ হলে কি হ'ব কনচেপ্টটো একেবাৰে চিধা কথা বুজি পালো নাই সেই যে ৰাখিছে সেইটোকে এনকেপচুলেশ্যন বুলি কৈছে চিম্পল কথা ওকে এনকেপচুলেশ্যনৰ দুটা ভাগ আছে চাবা দেই এটা হৈ গৈছে ডাটা বাইণ্ডিং বাইণ্ডিং মানে বস্তু দুটা যে আমি একেলগে ৰাখিছো বাইণ্ড কৰি ৰাখিছো ডাটা বাইণ্ডিং আৰু এটা আছে তোমালোকৰ ডাটা হাইডিং তো এনকেপচুলেশ্যনৰ ভিতৰত দুটা কাম চলি আছে যেতিয়া আমি এটা অবজেক্ট এটা বনাই থৈছো ন তো তাত কিছুমান ডাটা আছে কিছুমান মেথড আছে বা ফাংচন আছে তো একেলগে ৰাখিছো মানে এটা ডাটা বাইণ্ডিং হৈছে বেলেগ বেলেগ ধৰণৰ বস্তু ডাটা বেলেগৰ লগত তাৰ ফাংচনৰ লগত বাইণ্ড হৈ আছে এইটো বুজি পালো আমি ডাটা হাইডিং কি তো বস্তুটো কি হয় চাবা দেই তো ডাটা কিছুমান মানে লুকাই থাকে হাই থাকে কোনোবাই বোলে বাহিৰৰ কোনোবাই ইউজাৰে বা বেলেগ এটা অবজেক্ট বা বেলেগ এটা হেৰিয়ে মানে তাৰ ডাটাটো চাব নোৱাৰে মানে ডাটাটো এই ফাংচনটোক লাগে সেই ফাংচনতে পাব সেই ফাংচনতে চাব পাৰিব তো আমি সেই বস্তুটোক আমি কওঁ যে ডাটা হাইডিং হাইড কৰা বহুত উপায় আছে কিছুমান বস্তু আমি ইয়াৰ ভিতৰতে আমি পাব্লিক কৰি ৰাখিব পাৰো কিছুমান বস্তু প্ৰাইভেট কৰি ৰাখিব পাৰো সো ডাটা বিলাক ন সো ডাটা আমি পাব্লিক কৰি ৰাখিব পাৰো প্ৰাইভেট কৰি ৰাখিব পাৰো যদি পাব্লিক কৰি দিওঁ তো আমি পিছত এক্সেছ কৰিব পাৰিম আৰু যদি প্ৰাইভেট কৰি দিওঁ আমি নোৱাৰো কিন্তু ফাংচন কেইটাহে পাৰিব মানে তো ডাটা হাইডিং হাইড কৰিব বিচাৰিলে আমি হাইড কৰিব পাৰো মানে এতিয়া বস্তুটো চোৱা এই বস্তু ডিটেইলছত বুজাবৰ কাৰণে মই কোড খিনি লিখিব লাগিব তো সিমানটোলে আমি নাযাওঁ বস্তুটো সিম্পলি কনচেপ্টটোহে বুজিম তো এনকেপচুলেশ্যনৰ ভিতৰত দুটা কাম চলি থাকে মানে ডাটা হাইড বাইণ্ডিং আৰু ডাটা হাইডিং বুজি পালো কথাটো ওকে নেক্সট বস্তুলৈ যাওঁ নেক্সট হৈছে এবষ্ট্ৰেকচন তো এবষ্ট্ৰেকচন মানে কি হয় হাইডিং দি আননেচেচাৰী ডাটা মানে হাইডিং দি আননেচেচাৰী থিংছ যদি চাবলৈ যাওঁ হাইডিং দি আননেচেচাৰী থিংছ যেনিবা ডাটাটোৱে কলো যেনিবা ইয়াত আমি তো কথাটো কি হয় অপিত মানে আমি কিছুমান বস্তু লুকুৱাই থব পাৰো যেনেকে প্ৰাইভেট যদি আমি কিবা এটা ডাটা প্ৰাইভেট কৰি থওঁ নে সেই প্ৰাইভেট কৰা ডাটাটো আমি ডাইৰেক্ট এক্সেছ কৰিব নোৱাৰো পাৰো বেলেগ ফাংচনৰ সহায়ত অবজেক্টটোৰ ভিতৰত থকা ফাংচনৰ পৰা আমি এক্সেছ কৰিব লাগিব বা কেতিয়াবা দৰকাৰো নপৰে আমি ডাটা কেইটাই কি কাম কৰিছে দৰকাৰ নপৰে আমাক ফাংচনটোৱে কি কাম কৰিছে সেইটো দৰকাৰ পৰে তো বা ধৰি লোৱা কেতিয়াবা কি হয় ধেৰ ধেৰ মেথড আছে তোমাৰ মেথড যেনিবা ইয়াত মেথড এটা আছে মানে ফাংচন এটা আছে দুটা আছে ফাংচন যেনিবা তিনটা আছে এইখিনি এট্ৰিবিউট থাকিব তো অবজেক্টৰ ভিতৰত এইখিনি থাকিব ন তো ইয়াক আমি প্ৰাইভেট কৰি ৰাখিলো ইয়াকো প্ৰাইভেট কৰি ৰাখিলো ইয়াক দৰকাৰ নপৰে এন ইহঁত দুটা কাম থ্ৰীটোত আমি কৰিছো জাষ্ট বস্তুটো বুজাই দিছো মানে তোমাৰ ধৰি লোৱা তুমি যেনিবা কিবা দোকান এখন চলাই আছা যেনিবা দেই তোমাৰ যেনিবা দোকান এখন চলাই আছা তুমি যেনিবা দোকানত বহি আছা তোমাৰ পৰা মানুহে বস্তু কিনিবলৈ আহিছে তো যোনজন মানুহ বস্তু কিনিবলৈ আহিছে তেওঁৰ মতলব কি যে তেওঁ আহিব তুমি বস্তুখিনি দিব তোমাৰ পৰা কিনা বস্তুটো তুমি কোনটো ফেক্টৰীৰ পৰা আহিছা কোনে তোমাক দিছে ফেক্টৰীৰ পৰা আনি পেলাই সেইবিলাক মতলব আছে জানো এই মানুহজনৰ নাই তো কথাটো কি হয় আমি বোলে বিচাৰিছো বোলে আমি প্ৰগ্ৰামটোত ইউআইটোত এপটোত বোলে আমি এই ফাংচনটো কামে বিচাৰিছো বোলে মেথড 3 টো কাম বিচাৰিছো কিন্তু মেথড 3 টো চলিবলৈ কাৰণে 1 আৰু 2 টো হ'ব লাগিব যেনেকৈ তুমি দোকানখনত বহিবৰ কাৰণে তোমাৰ ফেক্টৰী বা দোকানলৈ বস্তুখিনি আহিব লাগিব ইম্পৰ্টেন্ট হয় কিন্তু মানুহজনৰ কাৰণে এই বস্তুটো ইম্পৰ্টেন্ট হয় নেকি নহয় তো তেনেকুৱা কথাটো মানে মেথড 3 টো মানুহজনক লাগে 1 আৰু 2 যদিও ইম্পৰ্টেন্ট মানুহজনৰ কাৰণে আননেচেচাৰী তো তেতিয়া আমি মানে এইকেইটা প্ৰাইভেট কৰি লুকুৱাই দিব পাৰো অকল এইটো পাব্লিক কৰি দিলো বস্তু বুজি পালানে তো ইহঁতি ইয়াৰ লগত কানেকশ্যন থাকিব কিন্তু মানুহটো অকল এইটোহে দেখিব মানে সেই বস্তুটোকে এবষ্ট্ৰেকচন বুলি কয় সেইটো আমি অপিত পাৰো মানে কৰিবলৈ তো হাইডিং দি আননেচেচাৰী থিংছ অদৰকাৰী বস্তুকেইটা মানুহজনৰ কাৰণে অদৰকাৰী এনে অদৰকাৰী নহয় এটা হাইড কৰি যেনেকৈ টিভি ৰিমোটটো তুমি ৰিমোটটোত সেই বাটনকেইটা টিপিছা সিগনেল মানে তোমালোকৰ ৱেব ওলাইছে ছেটটপ বক্সটো লৈছে কাম কৰিছে ভিতৰত কেনেকে ৱাইৰিং কৰা আছে মতলব আছে নেকি নাই সেইকাৰণে সেই বস্তু লুকুৱাই দিছে আমাক অকল বাটনকেইটা দেখাইছে বুজি পাইছা নে সেই বস্তুটোকে এবষ্ট্ৰেকচন বুলি কৈছে সেইটো অপিত আমি কৰিব পাৰো মানে বুজি পালা ওকে
নেক্সট আহি গ'ল ইনহেৰিটেন্স ইনহেৰিটেন্স তোমালোকে সায়েন্সতো পাইছা ইনহেৰিট কৰা মানে কি নিজৰ এতিয়া মানে পেৰেন্ট চাইল্ডৰ কথা আহি যায় পেৰেন্ট চাইল্ড এজন যেনিবা পেৰেন্ট থাকিব তাৰপৰা যেনিবা চাইল্ড বনিলে অফস্প্ৰিং হল তো কিবা এটা বস্তুটো লৈ আহিব ন মাকৰ নিচিনা নাকটো বনিলে মাকৰ নিচিনা যেনিবা চকুকেইটা হল সি যেনিবা বাপেকৰ নিচিনা ওখ হল কথাটো কৈছে এইবিলাক কিছুমান ইনহেৰিট কৰিলে ন লৈ আহে বস্তুটো সেই ইনহেৰিটেন্সৰ কনচেপ্টটো ইয়াতো সেইটোৱে মানে বস্তুটো যদি আমি অপিত চাবলৈ যাওঁ ধৰি লোৱা তুমি এটা ক্লাছ বনালা সেই ক্লাছ যেনিবা ধৰি লৈছো তুমি যেনিবা গাড়ীৰ কাৰণে এটা ক্লাছ বনালা এগেইন ক্লাছ মানে কি ব্লু প্ৰিন্ট ড্ৰয়িং যেনিবা এটা কেনেকুৱা হবগে বস্তুবিলাক সেই কাৰত তুমি কি দিলা নেম দিলা মডেল দিলা এইকেইটা তাৰ ষ্টেট বা এট্ৰিবিউট বা ডাটা আৰু তাত থাকিব যেনিবা সেই গাড়ীখনে এক্সিলাৰেট কৰিব পাৰিব ব্ৰেক কৰিব পাৰিব যদি ইয়াৰ পৰা যদি আমি কিবা এখন গাড়ী বনাও এই ক্লাছটোৰ পৰা যদি আমি অবজেক্ট বনাও অবজেক্ট কেইটা এইকেইটা বস্তু পাব এতিয়া মই যেনিবা ট্ৰাকৰ কাৰণে ট্ৰাক এখনৰ কাৰণে মই যেনিবা বেলেগ এটা ক্লাছ বনাব বিচাৰিছো ট্ৰাক এখনৰ কাৰণে বেলেগ এটা ক্লাছ বনাব বিচাৰিছো এতিয়া এখন গাড়ীৰ নিচিনাকে এখন ট্ৰাকতো নাম থাকিব ট্ৰাকৰ মডেল থাকিব ট্ৰাকৰ এক্সিলাৰেশ্যন থাকিব ট্ৰাকৰ ব্ৰেক থাকিব কিন্তু ট্ৰাকৰ নিজা নিজা বেলেগ বস্তু থাকিব পাৰে নহয় জানো ধৰি লৈছো যেনিবা তোমাৰ যেনিবা ট্ৰাক এখনৰ সাইজটো যেনিবা ইয়াত মেনশ্যন কৰিব লাগে যেনিবা সাইজ নামৰ এটা তোমাৰ থাকিব ডাটা কিন্তু এইখিনিও থাকিব ন তেতিয়া কি কৰিব পাৰো আমি বেলেগ এটা ক্লাছ বা বেলেগ এটা ক্লাছলে আমি ইনহেৰিট কৰিব পাৰো মানে এতিয়া মানে যদি এই ট্ৰাক নামৰ ক্লাছটোৱে কাৰ নামৰ ক্লাছটো বা ইনহেৰিট কৰি লৈছে তো কাৰত থকা গোটেইখিনি বস্তু সি অট'মেটিকলি পাই গ'ল আমি মানে দুবাৰ লিখিব লগা নহল আৰু ইয়াত যদি মই এক্সট্ৰা বস্তু দি দিওঁ যেনিবা সাইজ দি দিলো আৰু যেনিবা ইয়াত মই দি দিলো যেনিবা লোড আনলোড ট্ৰাকে লোড কৰিব আনলোড কৰিব তো এতিয়া কথাটো কি হৈছে মই ট্ৰাকৰ ক্লাছটো বনাওতে ডাটা এইটো ৰাখিছো মেথড এইকেইটা ৰাখিছো কিন্তু যিহেতু ইয়াৰ পৰা ইনহেৰিট কৰিছে তো এইকেইটা বস্তু অট'মেটিকলি পাই যাব মানে বস্তুটো বুজি পালা সেইটোকে ইনহেৰিটেন্স বুলি কয় মানে আকৌ যদি বেলেগ এটা ক্লাছ বনাও সি যদি সেই ট্ৰাকৰ পৰা ইনহেৰিট কৰে তো সি মানে ট্ৰাকৰ বস্তুখিনি পাব ইয়াৰ বস্তুখিনি পাব কেলে ট্ৰাকে ইয়াৰ পৰা লৈছিলে আকৌ ট্ৰাকৰ পৰা যদি কোনোবাই লয় বস্তুটো তো ট্ৰাকৰ খিনি পাব সেইটোক মাল্টি লেভেল ইনহেৰিটেন্স বুলি কয় লেভেল সি তলত থাকিব সি ওপৰত পাব তাৰ ওপৰত পাব বুজি পালা কথাটো ইনহেৰিটেন্স সেইটোৱে আছিল পিছত আমাৰ ওচৰত আহিলে পলিমৰফিজম চিম্পল কথা পলিমৰফিজম মানে কি তোমাৰ যোনটো মানে পলি শব্দটোৱে বুজায় বহুত মেনি মৰ শব্দটোৱে মিলাই মানে বুজায় শেপ বা গঠন তো মানে কি হয় পলিমৰফিজম মানে কি বুজায় আমি একেটা বস্তুকে মানে বেলেগ বেলেগ ধৰণে বনাব পাৰো মানে একেটা বস্তুকে আমি বেলেগ বেলেগ ধৰণে ৰাখিব পাৰো বা বনাব পাৰো চাবা চিম্পলি বুজাইছো তুমি ধৰি লোৱা এতিয়া যদি আমি চি লেংগুৱেজত এটা যদি ফাংচন বনাও ফাংচনৰ নাম হৈছে যেনিবা এড এই যেনিবা দুটা নাম্বাৰ লৈছে INT b যেনিবা এই ফাংচনটো আছে যেনিবা এই ফাংচনত কি বুজিছা যে এই দুটা নাম্বাৰ ল'ব আৰু এড কৰি দিব এতিয়া মই এই নামত আৰু ফাংচন বনাব নোৱাৰো চিত আৰু নোৱাৰো বনাবলৈ তো এটা নামত এটা ফাংচনে বনাম কিন্তু OPত আমি পাৰো এটা ফাংচনকে আমি বেলেগ বেলেগ ধৰণে লিখিব পাৰো তুমি ধৰি লোৱা এড কোনোবাই যেনিবা এড কৰিব বিচাৰিলে তো ই 2 আৰু 3 দিলে তো ইয়াৰ আনসাৰ দিব 5 দিব চিম্পল কথা কোনোবাই যদি বোলে পইণ্টত দিলে 3.5 প্লাস 4.5 এতিয়া এই ফাংচনটো অকল ইন্টিজাৰহে ৰাখে তো হি পইণ্ট এটা ধৰিব জানো ই 3 প্লাস 4 কৰি 7 দি থব কিন্তু এটো আনসাৰ হয় জানো নহয় তো এটো কাৰণে কি কৰিব লাগিব আমি আৰু এটা বেলেগ ফাংচন বনাব লাগিব যত মানে আমি ফ্লোট দিব লাগিব এনে আমি এটো কৰিলো হেতেন কিন্তু OPত কি কৰিম OPত মানে একে নামতে ইয়াক মানে আমি আকৌবাৰ লিখিব পাৰো ইয়াক যদি মই এনেকে লিখো ফ্লোট এড ফ্লোট a, float b এতিয়া এটা কি বুজালা যে এড নামৰ ফাংচনটো দুটা ৰূপ আছে এটা ৰূপত সি INT ও ল'ব পাৰিব সি ফ্লোটো ল'ব পাৰিব নাম চেঞ্জ হোৱা নাই দেখিছানে এতিয়া আমি কি কৰিম এই ফাংচনটোক যদি আমি ইন্টিজাৰ দিও সি ইন্টিজাৰ হিচাপে ল'ব এই ফাংচনটোক যদি আমি পইণ্ট দিও সি হে ফ্লোট হিচাপে ল'ব তো একেটা বস্তুৰে বেলেগ বেলেগ ৰূপ হৈ গ'ল নাই পলিমৰফিজম আকৌ আমি এনেও কৰিব পাৰো
যদি মই এড কৰি পেলাই যদি 3টা নাম্বাৰ দিলো তই প্লাছ কৰিব জানো নকৰে তাৰ কাৰণে বেলেগ এটা নামত ফাংচন বনাব লাগিলেহেঁতেন কিন্তু ইয়াত নহয় ইয়াত আমি এনেকৈ লিখিব পাৰো int add int a int b int c তো আমি এতিয়া এই ফাংচনটোক আমি 2টা নাম্বাৰ দিলেও কাম কৰিব এটো হিচাপে 3টা নাম্বাৰ দিলেও এটো হিচাপে কাম কৰিব আমি নামটো চেঞ্জ কৰিব লগিয়া হোৱা নাই মানে সিট কি হলতেন বা পিওপি ধৰণৰ ল্যাঙ্গুৱেজ বিলাকত প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ নামত ফাংচন বনাব থাকিলে কিন্তু আমি এতিয়া একেটা ফাংচনৰ একেটা মেথডৰে বেলেগ বেলেগ ৰূপ বনাইছো ইন্টিজাৰ ৰূপ এটা ফ্লোট ৰূপ এটা 3টা ভেৰিয়েবল ৰূপ এটা আৰু এইবিলাকক প্যাৰামিটাৰ বুলি কয় তো বস্তুটো বুজি পাইছা না এই কথাটোৱে হল পলিমৰফিজম এই বস্তুটো আমি কৰিবলৈ পাৰো মানে অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিং বুজি পালা এই 4টা ওপৰত কি হয় মই তোমালোকৰটো আজি এটা ভিডিও আপলোড দিলোৱে এই শৰ্ট কোৱেশ্চনৰ ভিডিও এটা তাত আনসাৰ আছে এইখিনি প্ৰত্যেকৰে তো চাবা এন্ড ইয়াৰ পৰা শৰ্ট কোৱেশ্চন কোনবা এটা ওপৰত শৰ্ট কোৱেশ্চন আহে যেটা বস্তুটো বুজি পালা ন তোমালোকে চোৱা ইমান চিন্তা নকৰিবা যে কেনেকে লিখিব লাগিব বুজি পোৱা কথাটো লিখিব পাৰিলে নাম্বাৰ দিবই তোমালোক খালি শুদ্ধ গ্ৰামাৰটো শুদ্ধ হ'ব লাগে আৰু যেনিবা তো বস্তুটো বুজি পালা ওকে লাষ্টৰ এটা কি আছে ইয়াৰ এডভান্টেজ আৰু ডিসএডভান্টেজ আছে আমিতো বুজিলো এডভান্টেজ ডিসএডভান্টেজ তো মুখস্থ কৰিবলৈ কথাই নাই ইয়াত কি আছে এই লাৰ্জ ডাঙৰ কমপ্লেক্স সফটওয়্যাৰ সাপোৰ্ট কৰিব পাৰে কেলে বুজি পালা সিকিউৰিটি আছে ইয়াত অবজেক্ট বিলাক ক্লিন স্ট্ৰাকচাৰটো ক্লিন হ'ব যাক যি লাগে সি এতে পাব ওভাৰল্যাপিং নহয় তো ডাটা প্ৰটেকচনটো ভালকে দিয়ে দিছা নাই বেটাৰ ডাটা প্ৰটেকচন কেলে ডাটা এক্সেস পারমিশন আর টাইটলি গনলিয়াস কাক কি পারমিশন দিম এটো কব পাৰিম কোনটো পাবলিক কৰিম কোনটো প্ৰাইভেট কৰিম তো পুৰা কন্ট্ৰোল থাকে আমাৰ হাতত ৰিউজেবিলিটি মানে কি একটা বস্তুকে বাৰ বাৰ ইউজ কৰিব পাৰিম এবাৰ এটা ক্লাস বনালো সেই ক্লাসটো আমি হাজাৰটা অবজেক্ট বনালো তো একেখিনি কোড কে বাৰ বাৰ ৰিইউজ কৰি গৈ আছে নে অলপ অলপ চেঞ্জ কৰি মিলি তো বুজি পালা কথাটো এনেখিনতে এটা ক্লাসৰ পৰা যেনিবা এটা ক্লাস আছে তাৰ পৰা যেনিবা আমি অবজেক্ট বনালো হে অবজেক্টটোৱে হে ক্লাসত থকা বস্তু কিন্তু পাবই লগতে আমি কিছুমান এক্সট্ৰা বস্তু বুলাত ভৰাব পাৰো মানে তো কিমান কোড কিমান কমি গল লিখিলা নে একেখিনি বস্তু ইয়াৰ পৰা লৈ ললো আকৌ এক্সট্ৰা লাগিলে এক্সট্ৰা আমি এড কৰি দিম তো ৰিইউজেবিলিটি ইয়াক সাপোৰ্ট কৰে ৰিয়েল ওয়াৰ্ল্ডৰ বস্তুবিলাকৰ নিচিনা ই বেটাৰ ৰিপ্ৰেজেন্ট কৰে যেনেকৈ এখন গাড়ী তুমি গাড়ী কোম্পানী এটা তুমি গাড়ীখন ডাইৰেক্ট বনাব নি নহয় তাৰ পাৰ্ট কে বনাব তাৰপিছত আহি পেলাই একেলগ কৰিব বস্তু বুজি পাইছা নাই খেলটো ওকে এইখিনি ভাবা বেটাৰ সফটওয়্যাৰ মানে সব মনত ৰাখিব নালাগে 2-3টা মান লিখিবলৈ আহিব তোমালোকে ভাল ভাল কিটা মনত ৰাখিলে হয় সিকিউৰিটি ভাল কৰে ইজি কোড মডিফিকেশন ৰিডিজাইন কৰিবলৈ ইজি হয় পলিমৰফিজমে বহুতখিনি ফ্লেক্সিবিলিটি এলাও কৰে চালো আমি ওকে তাৰপিছত আহি গল ডিসএডভান্টেজ তো ডিসএডভান্টেজ কম আছে কিন্তু তথাপিও আছে প্ৰথম কি আছে ডিসএডভান্টেজ ক্লাसेस can be overly generalized তো ক্লাস বিলাক জেনাৰেলাইজ হৈ যায় এটা ক্লাসৰ পৰা বহুত অবজেক্ট বনি যায় কেতিয়াবা জেনাৰেলাইজ হৈ যায় মানে কথাটো এটো এটা প্ৰবলেম হ'ব পাৰে তাৰপিছত ট্ৰিকি ইয়েস ডিজাইনটো ট্ৰিকি হয় ইমান সহজ নহয় ডিজাইন কৰিবলৈ দেই বহুত মাথা লগাব লাগে পিওপি নিচিনা ইজি নহয় বস্তুটো হেতু ডিসএডভান্টেজ হৈ যায় কিন্তু এটো মই ভালে ধৰিছো যে টান হৈছে ভাল হিকক মানুহ one is to proper planning yes এটা সফটওয়্যাৰ বনালে প্ল্যানিং কৰিব লাগিব যে কেনেকুৱা ক্লাস বনাব লাগিব ইয়াৰ কোন কোন অবজেক্ট বনিব এটা অবজেক্টৰ ইয়াৰ কাৰণে কি ডাটা লাগিব কি মেথড লাগিব ভাল প্ল্যানিং কৰিব লাগিব ডিসএডভান্টেজ ধৰিছে আৰু হেতু কথা programmer should be well skilled yes যোনে প্ৰগ্ৰাম কৰিব তাৰ স্কিল ভাল হ'ব লাগিব জাহা তাহা প্ৰগ্ৰামাৰে এটো কৰিব নোৱাৰে প্ৰথম কথা takes more time to solve problem অলপ টাইম লাগে প্ৰবলেম সলভ কৰিব কিন্তু যেতিয়া ফাইনাল প্ৰডাক্টটো বনিব বহুত ধুনীয়া প্ৰডাক্ট বনে পিওপি হেতু এচিভ কৰিব নোৱাৰে কেতিয়া পিওপি ধৰণটোৱে programming paradigm ধৰণ OP কৰো POP কৰো অপচন আমাৰ ওচৰত আছে কিন্তু কৰিম কত OP যেতিয়া ডাঙৰ প্ৰবলেম বিলাক সলভ কৰিব লগা হ'ব ওকে লাষ্টত তোমালোকৰ এটা বস্তু ফুটিব পাৰে POP সাপোৰ্ট কৰা ল্যাঙ্গুৱেজ বিলাক আৰু OP সাপোৰ্ট কৰা ল্যাঙ্গুৱেজ বিলাক OP বিলাকে POP টো সাপোৰ্ট কৰিবই খালি আমি নকৰো তাত আমি OP কৰিম ইয়া হৈ গল তোমাৰ কি C Fortran Basic Pascal OP C++, Java, C#, Ruby, C# তো এনেকে লিখে দে Python বা তোমালোকৰ Kotlin যিকোনো হ'ব পাৰে লাষ্টত থাকিলেগে তোমালোকৰ ডিফাৰেন্স between POP and OP ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহি যায় একো চিন্তা কৰিব নালাগে আমি POP বিষয়ে জানো OP বিষয়ে জানো লিখি দিলে হৈ যাব যেনেকে POP তোমালোকৰ বটম একচুয়ালি ৰবা দেই
ইয়াত বস্তুটো উল্টা কৰি ললো সৰি বস্তুটো উল্টা হ'ল তোমালোকৰ বুকত চাগে উল্টাকে দিয়া আছে মই এইটো বস্তুটো বুকৰ পৰা উঠোৱা দেই মানে বস্তুটো বুকৰ পৰা স্ক্ৰীনশ্বট মৰা এইটো ভুলকে দি থোৱা আছে মানে সাৱধান তোমালোকে এইটো এইটো এপিনে হ'ব লাগিছিলে আৰু পিঅ'পি প্ৰচিডৰ প্ৰগ্ৰামটো এপিনে হ'ব লাগিছিলে এইটো অবজেক্ট প্ৰগ্ৰামিং নহয় নে ইয়াত ফাংচন পিঅ'পিতে কৰে এপিনে পিঅ'পি হ'ব লাগিছিলে এপিনে অ'পি হ'ব লাগিছিলে দেই বস্তুটো চাবা তো সেইটো ধৰণে পঢ়িবা নহ'লে বস্তুটো খেলি মেলি হৈ যাব সেইটো ইমান এটা সাধাৰণ মিষ্টেক কৰি থৈছে বস্তুটো অ'কে মই মানে বুকৰ পৰা জেনেৰেলি নপঢ়াওঁ মই ইমান মই আজিয়ে মন কৰিছে বস্তুটো মই বুকখন চাওঁতে অ'কে অভাৰলোডিং এতিয়া চাবা দেই ইয়াত এটা বস্তু আছে অভাৰলোডিং আহিছে মানে কথাটো কৈ দিছো এই ফাংচন এটা এই যে পলিমৰফিজম ক'লো নাই এটা ফাংচনকে যে আমি বেলেগ বেলেগ ধৰণে বনাব পাৰোঁ সেইটোকে ফাংচন অভাৰলোডিং বুলি কয় চিম্পল কথা যে এটা ফাংচনকে আমি জোখতকে বেছি অভাৰলোড কৰি দিছো সি এইটো কামো কৰিব এইটো কামো কৰিব এনেকুৱা কাম কৰিব তেনেকুৱা কাম কৰিব সেইটোকে ফাংচন অভাৰলোডিং এই অভাৰলোডিংটো অ'পিত পচিবল তোমাৰ পচিবল নট পচিবল পচিবল ইয়াত কি কৰিছে গোটেইখন খেলি মেলি কৰিছে দেখোন এইটো অভাৰলোডিংটো ইয়াত পচিবল হয় ইয়াত অ'পিত পচিবল হ'ব আমি এতিয়া অ'পিত হৈছো ন এইটো ইয়াতহে পচিবল নহয় গোটেইখন খেলি মেলি কৰিলে ডাটা ইজ মোৰ ইম্পৰ্টেণ্ট দেন ফাংচন ডাটা ফাংচন ইজ মোৰ ইম্পৰ্টেণ্ট দেন ডাটা ইয়াতে এখন খেলি মেলি কৰিলে আধাখিনি অ'পি দিছে ইয়াত আধাখিনি পিঅ'পি দিছে ইয়াত দেখিছা নাই পিঅ'পি আণ্ডাৰ অবজেক্ট ভাগ কৰা দেখাইছে ভুল কথা ইয়াত দেখা যায় যে ফাংচন ইজ মোৰ ইম্পৰ্টেণ্ট দেন ডাটা এইটোতো পিঅ'পি বস্তু হয় তো এইখন নপঢ়িবা এইখন নপঢ়িবা তোমালোকে মই ইয়াত তোমালোকৰ মানে এই চেপ্টাৰটো কুৱেশ্যন খিনি এইখিনি কুৱেশ্যন খিনি মই তোমালোকৰ ডেছক্ৰিপশ্যন দিম এইখিনি ঠিকে আছে এইখিনি তোমালোকে যি মই দেখালো এইখিনি ল'ব পাৰিবা ডাইৰেক্ট ইয়াৰ পৰা এই ডিফাৰেঞ্চটোৰ কাৰণে মই তোমালোকক এক্সট্ৰাকে দি দিম বস্তু এটা যেনিবা তাতে চাবা বা নহ'লে এই ভিডিঅ'টো শেষতে মই PDF এটা বা ফটো এখন এড কৰিম তাত চাই ল'বা এইখন টেবুলত পঢ়িব নালাগে okay object programming program procedure and inheritance not allowed okay don't read this ঠিক আছে তেন্তে আই হোপ তোমালোকে বুজি পাইছা কিবা ডাউট থাকিলে ক'বা বাকি ফুল চেপ্টাৰ ৰিভিজনটো মই সময় পালে বনাবলৈ বনাই দিম বাৰু কাইলৈলৈকে আহি যাব তোমালোকৰ বাকি ফ্ল' চাৰ্টৰ ভিডিঅ' এটা আহিব বাকি আকৌ আজি লাইভ আহিম লাইভত আমি ডিছকাছ কৰিম ঠিক আছে তেন্তে আজিলৈ হ'ব থেংক ইউ